সকলকে স্বাগতম জানাই ষ্টুডিওত মই জাহ্নবী গোৱালপাৰাৰ হাছলা বিলৰ পিছত এবাৰ আন দুখন বিলত চলিব সৰ্ববৃহৎ উচ্ছেদ অভিযান উৰপদ বিল আৰু কুৰ্মি বিল দুয়োখন বিলতে চলিব উচ্ছেদ অভিযান এই দুয়োখন বিলত যিসকলে অবৈধভাৱে দখল কৰিছে সেই সকলক উচ্ছেদ কৰা হ'ব হাছলা বিলত উপস্থিত হৈ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা এই সন্দৰ্ভত কৰিছে ডাঙৰ ঘোষণা লৈছে এই মুহূৰ্তৰ সবিশেষ হাছলা বিলৰ পাছত এবাৰ গোৱালপাৰা অন্য দুখন বিলত চলিব সৰ্ববৃহৎ উচ্ছেদ অভিযান আৰু এবাৰ আন দুখন বিলত চলিব উচ্ছেদ অভিযান উৰপদ বিল আৰু কুৰ্মি বিলত চলিব উচ্ছেদ অভিযান মুখ্যমন্ত্ৰীগৰাকীয়ে সন্দৰ্ভত ডাঙৰ মন্তব্য কৰিছে প্ৰকৃতিৰ ৰক্ষাৰ বাবে ৰাজ্য চৰকাৰে আৰম্ভ কৰিছে উচ্ছেদ প্ৰাকৃতিক ভাৰসাম্য বৰ্তাই ৰখাৰ বাবে চৰকাৰে এই সিদ্ধান্ত গ্ৰহণ কৰিছে হাছলা উৰপদ কুৰ্মি বিল উদ্ধাৰ কৰিবৰ বাবে এই সিদ্ধান্ত গ্ৰহণ কৰিছে চৰকাৰে সংৰক্ষিত বনাঞ্চল হিচাপে গঢ়ি তোলা হ'ব এই বিলসমূহ গোৱালপাৰাৰ হাছলা বিলত উপস্থিত হয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ ডাঙৰ মন্তব্য আৰু হাছলা বিলৰ পাছত এবাৰ গোৱালপাৰা আন দুখন বিলতো চলিব সৰ্ববৃহৎ উচ্ছেদ অভিযান মুখ্যমন্ত্ৰীগৰাকীয়ে এই সন্দৰ্ভত ডাঙৰ ঘোষণা কৰিছে যিহেতু শেহতীয়াকৈ হাছলা বিলত চলিছে উচ্ছেদ অভিযান আৰু এই হাছলা বিলৰ প্ৰায় 1600 বিঘা ভূমিত এই উচ্ছেদ অভিযান চলোৱা হৈছে আৰু প্ৰায় 400টাতকৈ অধিক পৰিয়ালক কৰা হৈছে উচ্ছেদ আৰু যিহেতু মুখ্যমন্ত্ৰীগৰাকীয়ে সন্দৰ্ভত ডাঙৰ ঘোষণা কৰা দেখিবলৈ পোৱা গৈছে আৰু গোৱালপাৰাৰ এই হাছলা বিলত এইদৰে উচ্ছেদ অভিযান চলোৱা দেখিবলৈ পোৱা গৈছে ইয়াৰ পাছতে এইবাৰ উৰপদ বিল আৰু কুৰ্মি বিল এই দুয়োখন বিলতেই চলোৱা হ'ব উচ্ছেদ অভিযান যাক লৈ মুখ্যমন্ত্ৰীগৰাকীয়ে ডাঙৰ ঘোষণা কৰিছে মুঠৰ ওপৰত এই তিনিওখন বিলে প্ৰাকৃতিক ভাৰসাম্য বৰ্তাই ৰাখিছে গতিকে যিসকলে অবৈধভাৱে ভূমি দখল কৰিছে ভূমি দখলকাৰী অবৈধভাৱে ভূমি দখল কৰি থকা সকলৰ বাবে প্ৰাকৃতিক ভাৰসাম্য বিনষ্ট হৈ পৰিছে আৰু প্ৰকৃতিৰ সুৰক্ষাৰ স্বাৰ্থতে এইকেইখন বিলত উচ্ছেদ চলোৱা হ'ব হাছলা বিলৰ পাছত এইবাৰ উৰপদ বিল আৰু কুৰ্মি বিল এই দুয়োখন বিলতে চলোৱা হ'ব উচ্ছেদ অভিযান মুখ্যমন্ত্ৰীগৰাকীয়ে সন্দৰ্ভত ডাঙৰ ঘোষণা কৰিছে আৰু শীঘ্ৰে গোৱালপাৰা দ্বিতীয় পৰ্যায়ৰ উচ্ছেদ অভিযান চলিব ইতিমধ্যে হাছলা বিলত 1600 বিঘা ভূমিত প্ৰায় 400টাতকৈ অধিক পৰিয়ালক কৰা হৈছে উচ্ছেদ আৰু ইয়াৰ পাছতে এবাৰ দ্বিতীয় পৰ্যায়ৰ উচ্ছেদ অভিযান চলিব 30-45 দিনৰ ভিতৰত চলা হ'ব উচ্ছেদ অভিযান শীঘ্ৰে এই সন্দৰ্ভত জাননী জাৰি কৰা হ'ব আৰু কেৱল হাছলা বিল বুলিয়েই নহয় হাছলা বিলৰ সমান্তৰালকৈ উৰপদ বিল আৰু কুৰ্মি বিলতো চলিব উচ্ছেদ অভিযান উৰপদ আৰু কুৰ্মি বিলত যিসকলে অবৈধভাৱে বেদখল কৰি ৰাখিছে সেইসকলক উচ্ছেদ কৰা হ'ব আৰু এই বিলসমূহ সংৰক্ষিত বনাঞ্চল হিচাপে গঢ়ি তোলা হ'ব প্ৰাকৃতিক ভাৰসাম্য যাতে বৰ্তি থাকে তাৰ বাবে চৰকাৰে সিদ্ধান্ত গ্ৰহণ কৰিছে আৰু আজি গোৱালপাৰাৰ উচ্ছেদস্থলীত উপস্থিত হৈছে মুখ্যমন্ত্ৰীগৰাকী আৰু গোৱালপাৰা উচ্ছেদস্থলীত উপস্থিত হৈ এই ডাঙৰ মন্তব্য কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা উচ্ছেদক লৈ এইদৰে ডাঙৰ ঘোষণা কৰা দেখিবলৈ পোৱা গৈছে গতিকে গোৱালপাৰাৰ হাছলা বিলৰ পাছত এইবাৰ কুৰ্মি বিল আৰু উৰপদ বিল এই দুয়োখন বিলতেই চলিব উচ্ছেদ অভিযান যাক লৈ মুখ্যমন্ত্ৰীগৰাকীয়ে এই সন্দৰ্ভত এইদৰে ডাঙৰ ঘোষণা কৰা দেখিবলৈ পোৱা গৈছে আৰু শীঘ্ৰে দ্বিতীয় পৰ্যায়ৰ অভিযানৰ বাবেও উচ্ছেদ অভিযানৰ বাবেও শীঘ্ৰে জাননী জাৰি কৰা হ'ব গতিকে কোনো অবৈধ বেদখলকাৰী হাৰি যাব নোৱাৰিব যিসকলে অবৈধভাৱে ভূমি দখল কৰিছে অবৈধভাৱে ভূমি দখল কৰা কোনো লোক হাৰি যাব নোৱাৰিব অবৈধভাৱে ভূমি দখল কৰা সকলক উচ্ছেদ কৰা হ'ব যাৰ বাবে মুখ্যমন্ত্ৰীগৰাকীয়ে এই সন্দৰ্ভত ডাঙৰ ঘোষণা কৰা দেখিবলৈ পোৱা গৈছে গতিকে এইসমূহ বিলত চলোৱা হ'ব উচ্ছেদ হাছলা উৰপদ কুৰ্মি এই তিনিওখন বিলতে এতিয়া উচ্ছেদ চলিব আৰু এই তিনিওখন বিল উদ্ধাৰ কৰি সংৰক্ষিত বনাঞ্চল হিচাপে গঢ়ি তোলা হ'ব মুখ্যমন্ত্ৰীগৰাকীয়ে এই সন্দৰ্ভত ডাঙৰ ঘোষণা কৰিছে মুখ্যমন্ত্ৰীগৰাকীৰ মন্তব্য আছে মন্তব্য শুনাবলৈ চেষ্টা কৰিছোঁ উৰপদ বিল আৰু কুমৰি বিলতো যি বেদখল আছে সেই বেদখলখিনিও আমি আঁতৰাম খালি মই ভাবোঁ যে বনাঞ্চললৈ ৰূপান্তৰ হোৱাৰ লগে লগে তাত কিছু ম্যাদী পট্টাও দিয়া আছে ম্যাদী পট্টাখিনিতো আমি অধিগ্ৰহণ কৰি আঁতৰাব লাগিব তেওঁলোকক মানুহ আমাৰ যিটো লেণ্ড আইনমতে যিখিনি পাই দি আঁতৰাব লাগিব আৰু বেদখল কৰাখিনিক মই ভাবোঁ আমি ৰিকুৱেষ্ট কৰিলে তেওঁলোকে নিজে উঠি যাব আৰু তিনিওটা জলাশয় আমাৰ গোৱালপাৰা জিলাৰ প্ৰাকৃতিক ভাৰসাম্যৰ বাবে খুব প্ৰয়োজনীয় আমি ৰাজ্যৰ কেবিনেটে আমাৰ হাছলা বিল আৰু উৰপদ বিলৰ এটা এৰিয়াটোক আমি বনাঞ্চললৈ ৰূপান্তৰ কৰাৰ বাবে ইতিমধ্যে প্ৰাৰম্ভিক কাম আৰম্ভ কৰিছোঁ 3 মাহৰ ভিতৰত ৰাইজৰ মতামত আৰু শুনানি লৈ এই দুইখন বিলক আমি বনাঞ্চললৈ ৰূপান্তৰ কৰিম
আৰু আমাৰ কুমৰী বিলখনকো আমি বনাঞ্চললৈ কৰাৰ বাবে আমি প্ৰস্তাৱ ৰাখিছোঁ। ইয়াত বনাঞ্চলৰ লগে লগে পৰ্যটনো হ'ব আৰু তাৰ বাবে ইতিমধ্যে পৰ্যটন উন্নয়ন নিগমে ইয়াৰ এখন টুৰিজিম মাষ্টাৰ প্লেন নিৰ্মাণ কৰিব। তাৰ বাবে ইতিমধ্যে মই তেওঁলোকক দায়িত্ব দিছোঁ। আজি মই নিজে এবাৰ চাই গ'লোঁ আৰু সেই ধৰণে আমি ব্যৱস্থাখিনি আমি আগবঢ়াই লৈ যাম আৰু মই ৰাইজৰ সহযোগিতা কামনা কৰিম। উৰ্পদ বিল আৰু কুমৰী বিলতো যি বেদখল আছে সেই বেদখলখিনিও আমি আঁতৰাম। খালি মই ভাবোঁ যে বনাঞ্চললৈ ৰূপান্তৰ হোৱাৰ লগে লগে তাত কিছু ম্যাদী পট্টাও দিয়া আছে। ম্যাদী পট্টাখিনিতো আমি অধিগ্ৰহণ কৰি আঁতৰাব লাগিব। তেওঁলোকক আমাৰ যিটো লেণ্ড আইনমতে যিখিনি পাই দি আঁতৰাব লাগিব আৰু বেদখল কৰাখিনিক মই ভাবোঁ আমি ৰিকুৱেষ্ট কৰিলে তেওঁলোকে নিজে উঠি যাব। আৰু তিনিওটা জলাশয় আমাৰ গোৱালপাৰা জিলাৰ প্ৰাকৃতিক ভাৰসাম্যৰ বাবে খুব প্ৰয়োজনীয়। আমি ৰাজ্যৰ কেবিনেটে আমাৰ হাছিলা বিল আৰু উৰ্পদ বিলৰ এটা এৰিয়াটোক আমি বনাঞ্চললৈ ৰূপান্তৰ কৰাৰ বাবে ইতিমধ্যে প্ৰাৰম্ভিক কাম আৰম্ভ কৰিছোঁ। 3 মাহৰ ভিতৰত ৰাইজৰ মতামত আৰু শুনানি লৈ এই 2খন বিলক আমি বনাঞ্চললৈ ৰূপান্তৰ কৰিম আৰু আমাৰ কুমৰী বিলখনকো আমি বনাঞ্চললৈ কৰাৰ বাবে আমি প্ৰস্তাৱ ৰাখিছোঁ। ইয়াত বনাঞ্চলৰ লগে লগে পৰ্যটনো হ'ব আৰু তাৰ বাবে ইতিমধ্যে পৰ্যটন উন্নয়ন নিগমে ইয়াৰ এখন টুৰিজিম মাষ্টাৰ প্লেন নিৰ্মাণ কৰিব। তাৰ বাবে ইতিমধ্যে মই তেওঁলোকক দায়িত্ব দিছোঁ। আজি মই নিজে এবাৰ চাই গ'লোঁ আৰু সেই ধৰণে আমি ব্যৱস্থাখিনি আমি আগবঢ়াই লৈ যাম আৰু মই ৰাইজৰ সহযোগিতা কামনা কৰিম। উৰ্পদ বিল আৰু কুমৰী বিলতো যি বেদখল আছে সেই বেদখলখিনিও আমি আঁতৰাম। খালি মই ভাবোঁ যে বনাঞ্চললৈ ৰূপান্তৰ হোৱাৰ লগে লগে তাত কিছু ম্যাদী পট্টাও দিয়া আছে। ম্যাদী পট্টাখিনিতো আমি অধিগ্ৰহণ কৰি আঁতৰাব লাগিব। তেওঁলোকক আমাৰ যিটো লেণ্ড আইনমতে যিখিনি পাই দি আঁতৰাব লাগিব আৰু বেদখল কৰাখিনিক মই ভাবোঁ আমি ৰিকুৱেষ্ট কৰিলে তেওঁলোকে নিজে উঠি যাব। আৰু তিনিওটা জলাশয় আমাৰ গোৱালপাৰা জিলাৰ প্ৰাকৃতিক ভাৰসাম্যৰ বাবে খুব প্ৰয়োজনীয়। আমি ৰাজ্যৰ কেবিনেটে আমাৰ হাছিলা বিল আৰু উৰ্পদ বিলৰ এটা এৰিয়াটোক আমি বনাঞ্চললৈ ৰূপান্তৰ কৰাৰ বাবে ইতিমধ্যে প্ৰাৰম্ভিক কাম আৰম্ভ কৰিছোঁ। 3 মাহৰ